কংগ্ৰেছ চৰকাৰে গোটেই গুৱাহাটীখন এটা আনপ্লেন্ড ৱেত তেওঁলোকে নিৰ্মাণ কৰি থৈ গ'ল। সকলোৱে মিলি আমি গুৱাহাটীখন সুন্দৰ কৰিব লাগিব, গুৱাহাটীখন আমি সকলোৱে থাকিব পৰা উপযোগী কৰিব লাগিব। ড্ৰেইনসমূহ চফা কৰা হৈছিল, তাত ডাঙৰ ডাঙৰ টিভি, তাত ব্লেংকেট, তাত আমাৰ লেপ তুলি পৰ্যন্ত ওলাইছে আৰু বটলৰ কথাটো আমি নকওঁৱে, ট্ৰাকে ট্ৰাকে তাত বটল। এইবোৰতো কোনো বাহিৰৰ পৰা অহা মানুহেতো ব্লেংকেট বা টিভিটো ইয়ালৈ পেলাবলৈ নাহে। ফুটপাথটো সদায় ছিকিউৰ্ড হৈ থাকিব লাগে, কাৰণ মানুহে যেতিয়া পানী হয় বা যান জঁট হয় তেতিয়া ফুটপাথটো দিয়ে যাবলৈ তেওঁলোকে বিচাৰে। গতিকে এইটো খুব দুৰ্ভাগ্যজনক কথা। কাৰোবাৰ অকণমান এলাহৰ কাৰণে কোনোবা এগৰাকী ব্যক্তিৰ জীৱন শেষ হৈ যাব, সেইটো কোনেও কেতিয়াও মানি ল'ব নোৱাৰে। গতিকে ভৱিষ্যত দিনত যাতে এনেধৰণৰ ঘটনা নহয়, সেয়া ইতিমধ্যে প্ৰশাসনে খুব গুৰুত্ব সহকাৰে লৈছে। এইটো বহুত সময় লাগিব আচলতে, কাৰণ 15 বছৰ বহুত দীঘলীয়া এটা সময়, যিখিনি সময়ত কংগ্ৰেছ চৰকাৰে গোটেই গুৱাহাটীখন এটা আনপ্লেন্ড ৱেত তেওঁলোকে নিৰ্মাণ কৰি থৈ গ'ল। গোটেই গুৱাহাটীৰ ফুটপাথসমূহ বাহিৰৰ পৰা অহা ব্যৱসায়ীসকলে তেওঁলোকে গোটেই ভৰাই তুলিছে আৰু তেওঁলোকে দিনটো তাত বেপাৰ বাণিজ্য কৰে আৰু সন্ধিয়া সময়ত তেওঁলোকে গুচি যায় তাৰ পৰা। আৰু তাৰপিছত তাত এটা কদৰ্যময় পৰিৱেশ, তাত গধূলি মানুহে খোজকাঢ়োঁ বুলি ভাবিলেও তেওঁলোকে খোজকাঢ়িব নোৱাৰে, কাৰণ তাত এটা কদৰ্যময় পৰিৱেশ থাকে। গতিকে আমি এই পৰ্যায়টো ইতিমধ্যে আৰম্ভ কৰিছোঁ যে পেডেষ্ট্ৰিয়ানছ ফাৰ্ষ্ট, গতিকে ফুটপাথটো মুকলি কৰি ৰাখিব লাগিব। আচলতে চাওক, 2016 চনৰ আগত 3টা টাৰ্মৰ কাৰণে কংগ্ৰেছ চৰকাৰ আছিল আৰু এটা দীঘলীয়া সময়, আৰু সেই সময়খিনিতে আচলতে তেওঁলোকে যি আনপ্লেন্ড ড্ৰেইনেজ ছিষ্টেম তেওঁলোকে বনালে আৰু গোটেই গুৱাহাটীখন যি ধৰণে তেওঁলোকে যিমানখিনি জলাশয় আছিল তাত মানুহ বহুৱালে, পাহাৰবোৰ কাটি তেওঁলোকে তাত মানুহ বহুৱাই তেওঁলোকৰ পালি নেতাবোৰে যেনেধৰণে তাত গোটেই পাহাৰৰ মাটি দখল কৰি বিক্ৰী কৰি তেওঁলোকে গোটেই পাহাৰ গছ গছনি নাইকিয়া কৰি দিলে। তাৰ ফলত যি ধৰণৰ কৃত্ৰিম বানৰ আচলতে গোটেইখন গুৱাহাটীখন ডুবি যোৱাৰ এটা অৱস্থালৈ তেওঁলোকে নিলে। কিন্তু 2016 চনৰ পৰা সেই গোটেই কদৰ্যময় পৰিৱেশটো আমাৰ চৰকাৰ অহাৰ পিছত তাক নিৰাময় কৰাৰ বাবে যি ধৰণৰ ব্যৱস্থা লৈছে, তাত আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত গোটেই 15 বছৰে কৰি যোৱা গোটেই বেয়া কামখিনি, আনপ্লেন্ড ড্ৰেইনেজ ছিষ্টেম, সেই গোটেইখিনি কৰাৰ ক্ষেত্ৰত বহুতখিনি চৰকাৰখনে এই 2016 চনৰ পিছত আমাৰ চৰকাৰখনে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ৱাটাৰ লগিং বহুতখিনি কমি গৈছে, যে যিখিনিত আগতে 3 দিন লাগিছিল এতিয়া 3 ঘণ্টাত সেই পানীখিনি উলিয়াই নিয়াৰ বাবে ব্যৱস্থা কৰিছে। কিন্তু আজি যোৱা 4 দিন আগত যি ধৰণৰ বৰষুণ হ'ল, সেইটো আচলতে